হয়, হোজাই জিলা অসামৰিক চিকিৎসালয় আহিছে ভাল খবৰ। ইতিমধ্যে হোজাই জিলা অসামৰিক চিকিৎসালয়ত এদিন পূৰ্বে এগৰাকী 3 বছৰীয়া শিশুক হোজাইৰ পৰা ইয়ালৈ আনিছিলে। এক বিষাক্ত সাপে খুটা ৰোগী হিচাপে আনিছিলে আৰু সম্পূৰ্ণৰূপে অচেতন আছিলে শিশুটি। কিন্তু ইয়াত হোজাই জিলা চিকিৎসালয় অনাৰ পিছত সেই ৰোগীটোক হোজাই জিলা চিকিৎসালয়ৰ যিটো চিকিৎসকৰ দল আছিলে তেওঁলোকে অতি তৎপৰতাৰে চিকিৎসা কৰি সেই ৰোগীটোক সম্পূৰ্ণ সুস্থ কৰি তুলিছে। মই বৰ্তমান উপস্থিত আছো হোজাই জিলা যি অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয় চৌহদত। আৰু যিহেতুকে শিশুটি দিনৰ 1 মান বজাত সাপে খুটিছিলে, বিষাক্ত খেতি সাপে খুটা বুলি পেলাই ইতিমধ্যে আমি জানিব পাৰিছো। আৰু 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে জিলা চিকিৎসালয়লৈ আনিছিলে, পলম নকৰি বেজালি নকৰি পেলাই, আৰু যাৰ ফলত চিকিৎসকে তেওঁলোকক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। মোৰ লগত আছে জিলা চিকিৎসালয় অধীক্ষকগৰাকী, তেওঁৰ পৰা মই কিছু বক্তব্য ল'ম। ছাৰ, যিহেতুকে দেখা গৈছে যে এটা সাপে দুটা শিশু কালি আপোনালোকৰ চিকিৎসালয়লৈ আহিছিলে আৰু আপোনালোকে অপাৰণ চেষ্টা কৰি পেলাই সম্পূৰ্ণৰূপে সুস্থ কৰি কি কৰিব? যোৱাকালি প্ৰায় 1টা বজাত মনদীপ দাস নামৰ ল'ৰা এটা, 3 বছৰীয়া ল'ৰা এটা মইনাপুৰ পদুমপুখুৰীৰ পৰা আমাৰ ইয়ালৈ লৈ আহিছিলে। তেওঁলোকে কোৱা মানে ঘৰত শুই থকা অৱস্থাতে ফেটি সাপ এটাই আহি পেলাই লেফ্ট চাইডৰ বাটৰ পৰা টিকা বুলি কওঁ তাত কামুৰিছে। কামুৰাৰ পিছত ততাতৈয়াকে তেওঁলোকে আমাৰ হস্পিটেললৈ অনাৰ সময়ত পেচেণ্টৰ অৱস্থা খুবেই বেয়া আছে। উশাহ ভালকৈ ল'ব পৰা নাই, চকু তকু মুখ খাই গৈছে, হাত ভৰি লৰচৰ নকৰা হৈ গৈছে, গোটেই পেৰালাইচিছৰ নিচিনা হৈ গৈছিলে। সেইটো সময়ত আহি আমাৰ কিন্তু ভাগ্য ভাল যে আমাৰ সেইখিনি সময়ত থকা ডক্টৰখিনি ততাতৈয়াকে আহি মেডিচিন স্পেচিয়েলিষ্ট, চাইল্ড স্পেচিয়েলিষ্ট সকলোৱে আহি আমাৰ খুব সুন্দৰকৈ চিকিৎসা কৰাৰ পিছত প্ৰায় 1 ঘণ্টাৰ পিছত ল'ৰাজনৰ হুঁচ আহিছে। ইয়াৰ মূলতে হ'ল মানে আমাৰ চিকিৎসালয়ৰ আপ্ৰাণ চেষ্টা। আৰু এজন ব্যক্তি মই আগতেও কৈছিলোঁ, সুৰজিৎ গিৰি নামৰ এজন আমাৰ ডাক্তৰ আছে, যিয়ে স্নেক বাইটৰ ওপৰত বহুত কথা লিখিছে আৰু তেখেতৰ পেপাৰ অলৰেডি অল ইণ্ডিয়া অল ৱৰ্ল্ডত মানে চৰ্চা হৈ আছে। গতিকে তেখেতৰ আমি পৰামৰ্শ লৈ চিকিৎসা কৰিছোঁ আৰু সম্পূৰ্ণকৈ সুস্থ কৰি তুলিবৰ কাৰণে সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত আমি টিমকো ধন্যবাদ দিব লাগিব, কাৰণ আগৰ দিনত ডাক্তৰবিলাকে স্নেক বাইটৰ বেজী দিবলৈ ভয় কৰিছিলে, কাৰণ ৰিয়েকশ্যন খুব হয়। গতিকে আজিকালি কি হৈছে, আজি 2-3 বছৰৰ পৰা যেতিয়ালৈকে স্নেক বাইট কণ্ট্ৰল প্ৰগ্ৰেমবিলাক লঞ্চ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অসমত আৰু ভাল হৈছে। অসমৰ হেৰিটেজ স্থিতি বহুতেই ভাল। তেতিয়াৰ পৰা গোটেই ডাক্তৰ, গোটেই ষ্টাফক খুব সুন্দৰকৈ এই ক্ষেত্ৰত ট্ৰেইনিং দিয়া হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। স্নেক বাইট কেছ আহিলে কেনেকৈ মেনেজ কৰিব লাগিব, কেনেকৈ ভাল কৰিব পৰা যায়, আৰু প্ৰত্যেকে ইমান সুন্দৰকৈ শিকি লৈ আহিছে। এতিয়া মানে অসমৰ সৰুৰ পৰা সৰু হস্পিটেললৈকে একেবাৰে সৰু ডক্টৰটোলৈকে এই চিকিৎসাটো সুন্দৰকৈ কৰিব পাৰে। দেখা যায় যে আমাৰ গ্ৰাম্য অঞ্চলত বিশেষকে সাপে কামুৰাৰ পিছত বেজালি বা ওজা বিচাৰি পেলাই মানুহে লৈ যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব ছাৰ? যিহেতুকে দেখা গৈছে কালি এটা বৃহৎ সফলতা হৈছে। এই ক্ষেত্ৰত ক'বলগীয়া আমাৰ যথেষ্টই আছে, কাৰণ পৃথিৱীত এনেকুৱা এটা বস্তু নাই যিটো বেজালি বা কবিৰাজে ভাল কৰিব। সাপে কামুৰাটো সাপৰ বিষ আকৌ সাধাৰণতে তেজত নাযায়, তাৰ লিম্ফেটিক চিষ্টেম, নাৰ্ভাছ চিষ্টেমত যায়। নাৰ্ভাছ চিষ্টেমৰ পৰা বিষ উলিয়াই অনা কোনো ধৰণৰ বেজালিত নাহে। কোনোবাই জৰা ফুকা কৰিলে জানো বিষ ওলাই আহিব বা ৰিয়েকশ্যন কাটিব? সেইটো সম্ভৱ নহয়। গতিকে মোৰ এটাই মানে মানুহৰ প্ৰতি আহ্বান থাকিব যে সাপে খুটিলে, জীৱ জন্তুৱে কামুৰিলে অলপো দেৰি নকৰাকৈ চিকিৎসালয়লৈ যাব লাগে, য'ত ইয়াৰ প্ৰতিষেধক আছে বা য'ত তাৰ চিকিৎসা আছে। তাত গৈ সময় নষ্ট কৰাতকৈ সোনকালে ইয়াত আহিলে খুব সুচিকিৎসা পাব। আৰু মানুহৰ ধাৰণাবিলাক চাওক, আগত যিবিলাক ধাৰণা আছিল এতিয়া কিন্তু প্ৰায় সলনি হৈছে। আগত এতিয়া আমাৰ এই প্ৰগ্ৰেমবিলাক আপোনালোকৰ থ্ৰু দি যেতিয়া প্ৰচাৰ হৈ আছে, আগতে সাপে কামুৰিলে 2 ঘণ্টা 3 ঘণ্টা 2 দিন পিছত আহে, ক'ত গৈছিল, অমুকৰ বেজত গৈছিলোঁ, তাৰ পিছত আহিছে তেনেকুৱা। আৰু আমাৰ অসমত মাত্ৰ 2বিধ বিষহে সাপহে বিষাক্ত, বাকী বহুত 500বিধৰ ওপৰত সাপ আছে ইয়াত, কিন্তু 2বিধ। আৰু সেই 2বিধ সাপে যদি কামুৰে, কোনো বেজ নাই, বেজালি কৰিবলগীয়া নাই যে বচাব পাৰিব। একমাত্ৰ মেডিকেল চিকিৎসা আছে। আৰু এনেই কবিৰাজে বচোৱা বুলি যে কয়, আচলতে বিষাক্ত সাপেই নহয়, কোনোবা ধৰা সাপ এটা কামুৰিলে জানো মৰিব মানুহ, ঠিক তেনেকুৱা ধৰণৰ কথা।
গতিকে মোৰ আহ্বান থাকিব বেজ বেজালি ওচৰৰ মাজে ইমিডিয়েট যিমান পাৰে সোনকালে 1 ঘণ্টা 45 মিনিট 10 মিনিটৰ ভিতৰত যিমান পাৰে আহিব। খালি এটাই হেৰি ৰাখিব লাগে, যিটো অংশত কামুৰিছে সেই অংশটো লৰচৰ কৰিব নালাগে, মুভ কৰিব নালাগে, ভালকৈ ফিক্স কৰি লৈ পেলাই হস্পিটেললৈ ইমিডিয়েট আহিব লাগে। আৰু কামোৰা অংশৰ বিপৰীতে বা অপজিট চাইডত কেতিয়াও গাঁঠি দিব নালাগে। গাঁঠি দিলে কি হ'ব, তাত তেজটো চলাচল বন্ধ হৈ থাকিব আৰু বিষাক্ত যদি বিষো থাকে তাত অলপ বেছি জমা হ'ব। যদি হস্পিটেলৰ অহাৰ পিছত কোনোবাই যদি ছাডেনলি খুলি দিয়ে, বিষটো ইমিডিয়েট হাৰ্টত যাব, ব্ৰেইনত যাব, মানুহটো নিব। গতিকে এই ক্ষেত্ৰত সাৱধান হ'বলগীয়া আছে। আৰু মই এতিয়াও মানে সকলোকে আহ্বান জনাওঁ আপোনালোকে, প্ৰথম কথা হৈছে জীৱ জন্তু বা সাপে কামুৰিলে সদায় যিমান পাৰে সোনকালে হস্পিটেললৈ আহিবলৈ, য'ত সুব্যৱস্থা আছে। বেজ বেজালি, মই আকৌ কৈছোঁ, বেজ বেজালি জৰা ফুকাই কেতিয়াও বেমাৰ ভাল কৰিব। উপ অধীক্ষকগৰাকী আছে, তেওঁৰ পৰা বৰ্তমান শিশুটোৰ স্বাস্থ্য কেনেকৈ? এতিয়া কমপ্লিটলি নৰ্মেল হৈছে, মানে পুৰাপুৰি সুস্থ হৈছে। সুস্থ হোৱাৰ পিছতে আমি হস্পিটেলৰ পৰা ডিচাৰ্জ দিছোঁ। এটা কথা মই কওঁ যে আগত যেনেকা সাপে কামোৰ দিলে কৰে, বেজৰ ওচৰত যায়, এতিয়া মানুহৰ ভিতৰত সচেতনতা আহিছে। এতিয়া সোনকালে হস্পিটেলত লৈ আহে। সেইকাৰণে আমাৰ মানে বাচ্চাবিলাক আগতে সাপত যায়, এই বাচ্চা আগতে কামোৰ দিলে ক'ত বেজৰ ওচৰত যাব, বেজৰ ওচৰত গ'লে লগে লগে বাচ্চাটো একদিনৰ ভিতৰত মৰি যাব। কিন্তু ইয়াতে অহাৰ পিছতে এনেকা বাচ্চা আমি ভেকচিন এণ্টি বনাওঁ যাতে বাচ্চাটো বাচি গ'ল। এই আমাৰ লাষ্ট 10-12 দিন আগতে এনেকা 5 বছৰ আৰু এটা বাচ্চা এনেকা আহিছিলে, তাতো আমি এনেকা কৰিলোঁ। এইকাৰণে আমাৰ মানুহৰ ভিতৰত সচেতনতা আহিব লাগিব। মানুহ যাতে সাপে কামোৰ দিলেও সোনকালে হস্পিটেলত আহিব লাগিব। আৰু এটা কথা, এই কুকুৰে কামোৰ দিলে বহুতে কি কৰে, বেজৰ ওচৰত যায় বহুতে, এইটো কিন্তু বেয়া। এনেকা যদি হয়, কুকুৰে কামোৰ দিলেও হস্পিটেলত আহি বেজি ল'ব লাগে সোনকালে। সেইকাৰণে মই আপোনালোকৰ মাধ্যমে এটা কথাই ক'ব যে যদি এইবিলাক সাপে বা কুকুৰে কামোৰে, হস্পিটেললৈ আহক, হস্পিটেললৈ আহি ট্ৰিটমেণ্টটো ল'ব লাগে। এয়া আছিলে জিলা, পুনৰবাৰ মই জিলা অধীক্ষকগৰাকী কৈছোঁ। মই এটা কথা ক'বলৈ ওলাইছোঁ যে আমাৰ এতিয়া চৰকাৰী ব্যৱস্থাত সৰুৰ পৰা সৰু হস্পিটেললৈকে সাপে কামোৰা বেজী আৰু কুকুৰে জীৱ জন্তুৱে কামোৰা বেজী এভেইলেবল। গতিকে মই ৰাইজক আহ্বান জনাম, ডিষ্ট্ৰিক্ট হস্পিটেলত আহিব নোৱাৰিলে নিয়াৰেষ্ট হস্পিটেলত যাওক। চবতে এই কুকুৰে কামোৰা বেজী, এনিমেল বাইটৰ বেজী, সাপে কামোৰা বেজী এভেইলেবল আছে। খালি তাত দৰকাৰ যিখিনি মানুহে কাম কৰি থাকে সেইখিনি মানুহৰ ডেডিকেশ্যন। তেওঁলোকৰ আগ্ৰহ থাকিব লাগিব, তেওঁলোকে চেষ্টা কৰিব লাগিব। তেতিয়াহ'লে সৰু হস্পিটেল এখনত ইয়াত ননাকেই সাপে কামোৰা কুকুৰে কামোৰা এইবিলাক ভাল কৰিব।